নমস্কাৰ প্ৰাদেশিকৰণ সম্পৰ্কীয় এটি সংবাদ দিব বিচাৰিছো দৈনন্দিন বাৰ্তা কাকতৰ এটি সংবাদ প্ৰাদেশিকৰণ সম্পৰ্কীয় নিশ্চয় স্ক্ৰীনত আপোনালোকে চাই আছে সংকিত অপ্ৰাদেশিকিত শিক্ষক সমাজ বাজেট অধিৱেশন সমাপ্ত সংশোধন নহল প্ৰাদেশিকৰণ আইন শিক্ষা বিভাগৰ কিছুমান ধাৰাবাহিক কাৰ্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বৌদ্ধিক মহলত ইটোৰ পিছত সিটো ধৰ্মঘট অনশন জোকাৰি গৈছে ৰাজ্য আনফালে প্ৰাদেশিকৰণৰ লেহেমীয়া গতিৰ বাবেও পুনৰ বঞ্চিত হ'বলৈ ওলাইছে বহু সংখ্যক শিক্ষক কিয়নো জানুৱাৰী মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশিকৰণৰ সমস্যাটো সমাধানৰ বাবে তিনিজনীয়া কেবিনেট উপসমিতি গঠন কৰি দিছিল এই কেবিনেট উপসমিতিয়ে প্ৰাদেশিকৰণৰ ক্ষেত্ৰত থকা সমস্যাৰাজি সংশ্লিষ্ট শিক্ষক সংস্থাসমূহৰ লগত আলোচনা কৰি এমাহৰ ভিতৰত তাৰ প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল আনকি বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত প্ৰাদেশিকৰণ আইনখন 2017-18 সংশোধনীৰ পোষকতা কৰিছিল আইনখনৰ মূল পৰিকাঠামোটো পূৰ্বৰ দৰে ৰাখি কিছু শিথিলতা অনাৰ প্ৰসংগ উল্লেখ কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পবিত্ৰ সদনত মুখ্যমন্ত্ৰীয়ে গোটেই কামখিনি যুক্তিসংগতভাৱে কৰাৰ প্ৰসংগ উত্থাপন কৰিছিল বিত্তমন্ত্ৰীয়ে 10 ফেব্ৰুৱাৰীত 2025-26 বৰ্ষৰ প্ৰাককালীন বাজেটত প্ৰাদেশিকৰণৰ প্ৰস্তাৱ ৰাখিলে যদিও আশাহত হল অপ্ৰাদেশিকিত শিক্ষানুষ্ঠানৰ একাংশ শিক্ষক তেওঁলোকে পুনৰ এক দীঘলীয়া সময় অতিক্ৰম কৰিব লাগিব বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে এই সময়খিনিৰ ভিতৰত হয়তো কিছু সংখ্যক অৱসৰ গ্ৰহণ কৰিব লাগিব বিনা বেতনে তেওঁলোকৰ আশা ক্ৰমান্বয়ে নিৰ্বাপিত হৈ অহা বুলি ব্যক্ত কৰে উল্লেখ্য 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে অনুমতি স্বীকৃতি অন্তৰ্ভুক্তি বা উপযুক্ত কৰ্তৃপক্ষই দিয়া মাটিৰ প্ৰমাণপত্ৰ যিকোনো এটা নথি থাকিলে বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ব গুৰুত্বপূৰ্ণ কথাটো হ'ল ইয়াৰ বাবে শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ লৈ এখন আইন প্ৰণয়ন কৰাৰ কথা প্ৰাককালীন বাজেটত 2025-26 বিত্তমন্ত্ৰীয়ে উল্লেখ কৰিলে শিক্ষকসকলে বহু আশাৰে অধিৱেশনৰ অন্তিম দিনলৈ বাট চালে কিন্তু কোনো ধৰণৰ সংশোধনী আইন নাহিল সকলো ফুটুকাৰ ফেন হল বুলি আক্ষেপেৰে কয় একাংশ শিক্ষকে বিধানসভাৰ বহু মূল্যৱান সময় অপ্ৰাসংগিক কিছুমান বিষয়ত লাগি এনেই পাৰ কৰিলে বুলি ক্ষোভত ফাটি পৰিছে এই শিক্ষকসকল একাংশ ঐচ্ছিক বিষয়ৰ শিক্ষকেও পদসমূহ প্ৰাদেশিকৰণক লৈ শংকা প্ৰকাশ কৰিছে কিয়নো 2017-18 বৰ্ষৰ প্ৰাদেশিকৰণ আইনত ঐচ্ছিক বিষয়ৰ পদসমূহ প্ৰাদেশিকৰণ কৰিবলৈ শিক্ষা বিভাগে কঠোৰ ধাৰা উপধাৰা সৃষ্টি কৰাৰ কথা প্ৰতিবেদকক অৱগত কৰে ইফালে গুৰুত্বপূৰ্ণ কথাটো হ'ল ইউডাইছৰ ভিত্তিবৰ্ষ কোনকেইটা শিক্ষাবৰ্ষ হ'ব কিমান সংখ্যক ছাত্ৰ ছাত্ৰী কোন তিনিটা শিক্ষাবৰ্ষত ধাৰাবাহিকভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হলে বিদ্যালয়খন চৰকাৰীকৰণ হ'ব ঐচ্ছিক বিষয়ৰ ক্ষেত্ৰত কি নীতি প্ৰযোজ্য হ'ব নিট বেস্ট নীতি কেনে ধৰণে প্ৰয়োগ কৰিব ড্ৰপ শিক্ষকসকলক প্ৰাদেশিকৰণৰ বাবে সংশোধিত আইনৰ যোগেদি আবেদন কৰিবলৈ সুযোগ পাবনে নাই যদি বিষয়বোৰ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হলেও চলিত অধিৱেশনৰ যোগেদি বিন্দু মাত্ৰ আভাস নাপালে অপ্ৰাদেশিকিত শিক্ষক সমাজে হয় সঁচাকৈয়ে বাজেট অধিৱেশনটো যেনিবা অৰি কাজিয়া মাৰপিট এই ধৰণৰ কাৰ্যবিলাকে প্ৰাধান্য পাইছিল এই 2025-26 যি বাজেট অধিৱেশন এই অধিৱেশনটো এটা নাটকীয় ৰূপত সমাপ্ত হ'ল এই কথা কিন্তু সমগ্ৰ অসমৰ ৰাইজে চাইছে কি ধৰণে বাজেট অধিৱেশন পাৰ কৰিলে বিধায়ক মন্ত্ৰীসকলে অধ্যক্ষৰ ভূমিকা কি উপাধ্যক্ষৰ ভূমিকা বিধায়ক মন্ত্ৰী সকলোৰে কিন্তু ভূমিকাবিলাক সকলোৱে চাইছে নিৰীক্ষণ কৰিছে আৰু এনে প্ৰেক্ষাপটত কিন্তু অপ্ৰাদেশিকিত শিক্ষকসকলৰ আশাত চেঁচা পানী ঢালিলে বুলি বহু শিক্ষকে ক'ব খোজে কিয়নো কোনো ধৰণৰ 10 তাৰিখে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে প্ৰাদেশিকৰণৰ বিষয়টো কিন্তু লাহে লাহে ম্লান পৰি গ'ল বিলটো সংশোধন নহল বিল নাহিলে এতিয়া কি আশাৰে অপ্ৰাদেশিকিত শিক্ষকসকলে কি আশা কৰিব কিমান দিন আৰু লগাব এই উপসমিতিৰ ভূমিকা একেবাৰে নীৰৱ কোনো ধৰণৰ ভূমিকা নাই উপসমিতিৰ
ড্ৰপ শিক্ষকসকলক সকলোৱে দেখা পাইছে যে ধাৰাবাহিক আন্দোলন কৰিলে, ধাৰাবাহিক আন্দোলন পুলিচে টানি আজৰি চুচৰাই লৈ গাড়ীত উঠাই এনে দমন নীতিৰে দমন কৰি ৰখাৰ এটা প্ৰয়াস কৰিছিল অসম পুলিচে। এনে ক্ষেত্ৰত এতিয়া অপৰাধীকৃত শিক্ষকসকলে কি কৰিব লাগিব, কি কৰণীয়, কিমান আন্দোলন কৰিব? এই শিক্ষকসকল জুৰুলা হৈ গৈছে, আন্দোলন কৰি ভাগৰি পৰিছে। এই ভাগৰুৱা শিক্ষকসকল, আৰ্থিক দৈন্যতাত ভুগি থকা শিক্ষকসকলে এতিয়া কি কৰিব? এই শিক্ষকসকলে আজি 25-30 বছৰ মানৱ সম্পদ গঢ়ি অৱশেষত এনেই অৱসৰ ল'ব লগা হ'ব যেন অনুমান হৈছে। পৰৱৰ্তী দেখা যাব চৰকাৰৰ ভূমিকা কি হয়। আজিলৈ ইমানতেই, পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় আই অসম।